ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে মাঘ মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 18 তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণা পঞ্চমী তিথি আৰু আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ থাকিব আজি বিয়লি 3:16 পৰ্যন্ত। তাৰপিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:47 পৰা 12:37 পৰ্যন্ত, আকৌ 5:02 পৰা 6:13 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:15 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:51। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কোনো চৰকাৰী কাম যদি অসম্পূৰ্ণ হৈ আছিলে তেনেহ'লে কাৰোবাৰ সহায়ত আজি সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আৰু ঘৰত কোনো প্ৰিয় মানুহৰ আগমনৰ লগে লগে আজি আপুনি সুখী অনুভৱ কৰিব আৰু আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। পাৰস্পৰিক ধাৰণাৰ বিনিময়ৰ ফলত আপোনালোকৰ আচৰণত ইতিবাচক পৰিৱৰ্তন আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে ইতিবাচকতা থাকিব। সংবাদ মাধ্যম বা বিপণনৰ লগত জড়িত কাৰ্যসূচী আজি থাকিব আৰু এইবোৰ আপুনি কোনো কাৰণতে আওকাণ নকৰিব। ঘৰৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ যদি ক্ষতি হয় তেনেহ'লে আজি বৃহৎ খৰচ হ'ব পাৰে, গতিকে এইবোৰ সামগ্ৰী আপোনালোকে ব্যৱহাৰ কৰোঁতে অলপ সতৰ্ক হ'ব লাগিব। আৰু এই সময়ত আপোনাৰ নিজৰ খং আৰু জেদী স্বভাৱবোৰ নিয়ন্ত্ৰণ কৰি চলিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বাদ বিবাদ নাথাকে। আৰু যিকোনো ধৰণৰ ভ্ৰমণৰ পৰা আজি আঁতৰি থকাটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ ভ্ৰমণৰ ক্ষেত্ৰত আজি কিছু নেতিবাচক প্ৰভাৱ দেখা পাব। ব্যৱসায়ত বহুত কষ্ট কৰিব লাগিব, গতিকে আপোনালোকৰ আজি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু দূৰৰ পক্ষৰ সৈতে সম্পৰ্ক উন্নত কৰিলে আজি আপোনাৰ আয়ৰ উৎস বৃদ্ধি পোৱা দেখা যাব আৰু আগন্তুক দিনত তেওঁলোকৰ পৰা আপুনি সহায় সহযোগিতাও লাভ কৰি থাকিব, যিবোৰ আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। কাৰ্যালয়ৰ সহকৰ্মী আৰু বিষয়াৰ সৈতে সম্পৰ্কত তিক্ততা থাকিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব লাগিব আৰু কোনো কাৰণতে আপোনাৰ সহকৰ্মী আৰু বিষয়াৰ সৈতে যাতে সম্পৰ্কৰ অৱনতি নঘটে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। পত্নীৰ সৈতে আজি মতাদৰ্শগত মতানৈক্যবোৰ আপোনালোকে শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰিব, অন্যথা অনাগত দিনত আৰু অধিক সমস্যা দেখা দিব পাৰে। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক আপোনালোকে সন্মান কৰি চলক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আজি আপুনি সাহস হেৰুৱাৰ পৰিৱৰ্তে প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'ব লাগে। এনে কৰিলে আপোনালোকৰ মানসিক চাপো নাথাকিব আৰু আপোনালোকে উচিত সমাধানো লাভ কৰিব। আজি আপুনি প্ৰকৃতিত কিছু সময় নিসংগতাত কটাবলৈ যত্ন কৰক বা ধ্যান কৰক। এনে কৰিলে আপোনালোকৰ বহু পৰিমাণে সকাহ লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি সফলতা লাভৰ দিন হ'ব, গতিকে আজিৰ দিনটো আপুনি ভালদৰে কামবোৰ কৰিবলৈ যত্ন কৰিব আৰু আপুনি সফল হ'ব। ৰাজনৈতিক বা সামাজিক কামত আপোনাৰ অধিপত্য প্ৰতিষ্ঠা কৰিবলৈ কৰা প্ৰচেষ্টাসমূহ সফল হ'ব আৰু ইয়াৰ পৰা আপোনাৰ ব্যক্তিগত বহু লাভো হ'ব। ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো এক আনন্দমুখৰো হ'ব। আৰু আজি আপোনাৰ পৰিয়ালত আপোনাৰ সামৰ্থ্যৰো শলাগ ল'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে আজি ধৈৰ্য আৰু সংযমেৰে কাম কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ সমস্যাবোৰ নাইকিয়া হৈ যাব আৰু এই সময়ত আপোনাৰ সুবিধা আৰু খৰচৰ সন্দৰ্ভত কিছু বিভ্ৰান্তিৰো সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, কাৰণ আপুনি যদি ধৈৰ্য বজাই ৰাখে তেনেহ'লে এইবোৰ ধুনীয়াকৈ আপোনাৰ সমাধান লাভ কৰিব। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ প্ৰতি আজি আপুনি অলপ সতৰ্ক হ'ব লাগিব, কাৰণ তেওঁলোকৰ কোনো সমস্যা হ'লে আপুনি তেওঁলোকক পৰামৰ্শ দি তেওঁলোকৰ সমস্যা সমাধান কৰাৰ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ সন্তানৰ আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব। আৰু ব্যৱসায়িক ক্ষেত্ৰত বন্ধ থকা কিছু কামৰ আজি পুনৰ আৰম্ভ কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰগতি আশা কৰিব পাৰি। আৰু আজি অধিক কষ্ট কৰিলে আজি আপোনাৰ লাভৰো উৎসৰ সৃষ্টি হ'ব। ফেশ্বন উদ্যোগৰ সৈতে জড়িত লোকসকলে আজি ভাল সুযোগ লাভ কৰিব, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰিলে আজি তেওঁলোকৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। চৰকাৰী চাকৰিত আজি অত্যাধিক কামৰ পৰা আজি সকাহ পাব, যাৰ ফলত আপোনালোকৰ মানসিক কোনো হেঁচা নাথাকিব।
বিবাহিত জীৱনত সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে আজি পৰিয়ালৰ পৰা অনুমোদন লাভ কৰাৰ শুভ সময়। গতিকে এই ক্ষেত্ৰত আপোনালোকে আজি আগভাগ ল'ব পাৰে। চাৰ্ভাইকেল আৰু কান্ধৰ বিষত আজি আপুনি কিছু অসুবিধা পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি যদি ব্যায়াম কৰে তেনেহ'লে ইয়াৰ নিৰাময় পাব। গতিকে আপোনাৰ দৈনন্দিন কাৰ্যসূচীৰ লগতে ব্যায়ামকো অন্তৰ্ভুক্ত কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি হয়তো ঘৰখনত উন্নত বা সজাই পৰাই তোলাৰ পৰিকল্পনা কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত কিছু ইতিবাচক পৰিৱৰ্তনো দেখা যাব। আজি যদি ক'ৰবাত টকা আবদ্ধ হৈ আছিলে পূৰ্বতে, তেতিয়াহ'লে আজি সেইবোৰ টকা পোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ আয়ৰ উৎস বৃদ্ধি পাব বা আৰ্থিক উন্নতি দেখা যাব। গতিকে এইবোৰ কামত আপুনি আজি মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। আৰু আজি গুৰুত্বপূৰ্ণ বিষয়সমূহ আপুনি ঘনিষ্ঠ আত্মীয়ৰ সৈতে আলোচনা কৰি সেইবোৰৰ সমস্যাৰ সমাধান কৰাটো আপুনি সফল হ'ব। আৰু আজি আপুনি সমাজত কিছু নতুন পৰিচয় লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ সামাজিক বৃদ্ধিও দেখা গৈছে। অপ্ৰয়োজনীয় বিবাদ আৰু নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ বিবাদ নাইকিয়া হৈ যাব। কোনোবাই আপোনাৰ কাম কাজ আৰু পৰিকল্পনা নকল কৰিব পাৰে। গতিকে আপুনি আজি আপোনাৰ কৌশলসমূহ কাম কাজৰ সেইবোৰ কাৰো আগত প্ৰকাশ নকৰিব। কোনো ঘনিষ্ঠ ব্যক্তিৰ লগত যদি কোনো বিষয়ত বিবাদ হয় তেনেহ'লে শান্তিপূৰ্ণভাৱে বিষয়বোৰ সমাধান কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ ঘনিষ্ঠতা অটুট থাকিব। চাকৰিৰ ক্ষেত্ৰত আজি পদোন্নতিৰ আশা কৰিব পাৰি। গতিকে আপোনালোকৰ আজি উচ্চ বিষয়ৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিলে আজি কাম কাজবোৰ উন্নত হ'ব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়তো আপোনালোকৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। ব্যৱসায়িক বিষয়ত অতি সাৱধান হোৱাৰো প্ৰয়োজন এটা থাকিব, কাৰণ আজি অসাৱধানতা বা ভুলৰ ফলত আপোনাৰ বৃহৎ লোকচান আদি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব। স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ ব্যৱস্থাও ভাল হৈ থাকিব। প্ৰেমৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ দুয়োজনৰ মাজতে আন্তৰিক সম্বন্ধ বৃদ্ধি পাব। আজি আপোনাৰ অসুস্থতাৰ বাবে খিংখিঙতা আৰু খং থাকিব পাৰে। গতিকে শিথিল আৰু শান্ত আচৰণ বজাই ৰাখিবলৈ আপুনি অলপ ধৈৰ্য ধৰিব লাগিব। এনে কৰিলে আপোনালোকৰ সকলো ক্ষেত্ৰতে আপুনি ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপুনি বিশেষ দায়িত্ব লাভ কৰিব, যিবোৰ আপোনালোকে দায়িত্ববোৰ ভালদৰে পালন কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সৈতে সম্পৰ্ক আন্তৰিক হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সহযোগিতাৰ ভাৱো জাগ্ৰত হ'ব। দিনটোৰ কিছু সময় আপুনি ধৰ্মীয় বা আধ্যাত্মিক কামত কটালে আজি আপুনি মনত শান্তি অনুভৱো কৰিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সময় দিবলৈ যত্ন কৰিব। আজি আপুনি অহংকাৰৰ পৰা আঁতৰি থাকক, কাৰণ আপোনাৰ অহংকাৰৰ ফলত আজি কিছু কাম বিনষ্ট হ'ব পাৰে। গতিকে ইয়াৰ উপৰিও আপুনি খং আৰু ইগৰ বাবেও আপুনি কৰা কামবোৰ নষ্ট হ'ব পাৰে। গতিকে সেইবোৰ ক্ষেত্ৰত আপুনি অলপ আজি সতৰ্ক হ'ব লাগিব আৰু আপোনাৰ আচৰণ আজি আকস্মিক কৰি ৰাখিবলৈ যত্ন কৰিব। সম্পত্তি বা বাহনৰ সৈতে জড়িত ঋণ লোৱাৰ আগতে পুনৰ চিন্তা কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ সেইবোৰ উভতাই দিবলৈ আপোনাৰ কিছু কষ্ট হ'ব পাৰে। ব্যৱসায় সম্পৰ্কীয় কামত অতি বুদ্ধিমত্তাৰে আৰু সাৱধানে সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা থাকিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় বা কোনো ধৰণৰ আপোনাৰ লোকচানৰ সম্ভাৱনা নাথাকিব। আৰু এই সময় আপোনাৰ পৰিস্থিতি কিছু ব্যৱসায়িক ক্ষেত্ৰত প্ৰতিকূল হ'ব পাৰে। গতিকে ইয়াৰ ক্ষেত্ৰতো আপুনি বিশেষ কিছু আপুনি দায়িত্ব পালন কৰিব লাগিব বা যত্ন ল'ব লাগিব। চৰকাৰী কামত আজি কিছু বাধা আহিব পাৰে। গতিকে আপোনালোকৰ কামবোৰ উচ্চ বিষয়াৰ তত্ত্বাৱধানত কৰিবলৈ যত্ন কৰিব। আৰু চাকৰি সম্বন্ধীয় গুৰুত্বপূৰ্ণ যাত্ৰাও আজি বাতিল কৰিব লগাও হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনাৰ কিছু হতাশাও হ'ব পাৰে। গতিকে আজি ভ্ৰমণৰ ক্ষেত্ৰত আপুনি কিছু অলপ সতৰ্ক হ'ব লাগিব। পৰিয়ালৰ সদস্যৰ সৈতে আজি কিছু সময় কটালে আপোনালোকৰ চলি থকা মানসিক চাপৰ পৰা আজি সকাহ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিব। যুৱক যুৱতীসকলে আজি নিজৰ বন্ধুত্বৰ প্ৰতি সৎ হৈ থাকিলে আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। দৈনন্দিন নিয়ম অনিয়মিত কৰিলে আপোনাৰ কিছু গেছৰ সমস্যা হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পেটৰ কিছু অসুবিধা পাব পাৰে। গতিকে লঘু আৰু সহজে হজম হোৱা খাদ্য খাওক আৰু যোগাসন কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ উন্নতি দেখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি আত্মবিশ্বাস আৰু মনোবলেৰে ভৰা অনুভৱ কৰিব আৰু আপোনাৰ কামবোৰ দৃঢ়তাৰে কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ ৰক্ষণাবেক্ষণৰ বাবে কিছু কাম চলি থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কিছু ভাল পৰিস্থিতিৰো উদ্ভৱ হ'ব।
পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বাবে বিয়াৰ কথাও আজি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ আনন্দমুখৰ হ'ব। সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ সময়ত সকলো দিশ গুৰুত্ব সহকাৰে বিবেচনা কৰক, অন্যথা কিছু লোকচান হোৱাৰ সম্ভাৱনা থাকিব। যিকোনো কাম ভাল অন্তৰেৰে কৰিবলৈ যত্ন কৰক বা একাগ্ৰভাৱে কৰিবলৈ যত্ন কৰক, তেনেহ'লে কোনো কাম আপোনাৰ আজি নষ্ট নহয়, বৰঞ্চ আপোনাৰ কামবোৰ ভালদৰে সম্পন্ন হোৱাত সহায়ক হ'ব। নেতিবাচক মানুহৰ লগত আজি বেছি সময় নকটাব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ স্বভাৱতো নেতিবাচকতা আহিব পাৰে। কৰ্মক্ষেত্ৰত গাফিলতিৰ ফলত আজি বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীসকলৰ ওপৰত আপুনি কিছু নজৰ দিব লাগিব আৰু যিকোনো বিষয়তে আপুনি আপোচত উপনীত হ'লে সফলতা লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। সাহিত্যৰ ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলে আজি কিছু বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হ'ব, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি অলপ প্ৰচেষ্টা কৰিলে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। সম্পত্তি সম্পৰ্কীয় যিকোনো কাম আজি পিছুৱাই দিয়াটোৱেই আপোনাৰ বাবে ভাল হ'ব, কাৰণ কিছু নেতিবাচক প্ৰভাৱ থাকিব। পৰিয়ালৰ সকলো সদস্যৰ মাজত উৎকৃষ্ট সমন্বয়ৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। প্ৰেমৰ সংগীক আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। ক্লান্তি আৰু এলাহ অধিপত্য বিস্তাৰ কৰিব, গতিকে শিথিলতা পাবলৈ হ'লে বা সুস্থ হৈ থাকিবলৈ হ'লে আপুনি মানসিক চাপৰ পৰা দূৰত থাকিব লাগিব আৰু এই ক্ষেত্ৰত আপুনি কিছু নিসংগতাত কিছু সময় কটালে এই ক্ষেত্ৰত আপুনি সঠিক সমাধান লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি কঠোৰ পৰিশ্ৰম কৰা কামৰ ইতিবাচক ফলাফল লাভ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তিও লাভ কৰিব। সম্পত্তিৰ লেনদেনত লাভজনক চুক্তি আদি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। আৰু নিজৰ কামবোৰ নিজে কৰিবলৈ যত্ন কৰিব, কাৰণ বেলেগৰ হাতত দিলে আপোনাৰ কামবোৰ আজি আবদ্ধ হৈ পৰিব পাৰে। আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব, গতিকে আপুনি প্ৰচেষ্টা অব্যাহত ৰাখক। অসাৰ কামত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে আজি নিজৰ কামত ব্যস্ত থাকক, ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ হতাশাৰ সন্মুখীন হ'বলগীয়া নহয়। আৰু কোনো আত্মীয়ৰ হস্তক্ষেপে আজি পৰিয়ালত উত্তেজনা সৃষ্টি কৰিব পাৰে, গতিকে আজি পৰিয়ালত কোনো ব্যক্তিৰে হস্তক্ষেপ হ'বলৈ নিদিব। আৰু আপোনাৰ সন্তানৰো সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি কিছু আগভাগ ল'ব লাগিব, তেতিয়াহে তেওঁলোকৰ আত্মবিশ্বাস আৰু মনোবল বৃদ্ধি পাব। আৰু তেওঁলোকক সহায় কৰিলে, তেওঁলোকৰ সৈতে সময় কটালে তেওঁলোকৰ বাবে ভাল ফলাফলো ভৱিষ্যতে আপুনি দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আজি অতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আজি কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে প্ৰতিটো লেনদেনত আপুনি বিলৰ লেনদেন কৰাৰ যত্ন কৰিব বা বিল ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। আজি আপোনাৰ প্ৰতাৰণা হোৱাৰো সম্ভাৱনা থাকিব, গতিকে আপোনাৰ কামৰ কৌশলসমূহ বেলেগৰ আগত প্ৰকাশ নকৰিব। আৰু ৰাজহুৱা লেনদেনৰ সৈতে জড়িত কামত আজি ইতিবাচক ফলাফল লাভ কৰাৰ সম্ভাৱনা থাকিব, গতিকে আজি এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব। কাৰ্যালয়ত কোনো ক্লায়েণ্টৰ সৈতে আজি বিবাদ হ'ব পাৰে, গতিকে আজি নিয়োজিত লোকসকলে নিজৰ আচৰণ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনাৰ মনোবল বৃদ্ধি পাব আৰু আপোনালোকৰ আজি পৰিয়ালতো কিছু সহযোগিতাৰ ভাৱো থাকিব। আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে আজি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, এনে কৰিলে আপোনালোকৰ সম্পৰ্কত কিছু মধুৰতা দেখা যাব। প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস বজাই ৰাখিলে আজি আপোনাৰ শাৰীৰিক সুস্থতা বজাই ৰাখিবলৈ সক্ষম হ'ব। আৰু বতৰৰ পৰিৱৰ্তনৰ ফলত আজি আপুনি কিছু শক্তি কমি যাব অনুভৱ কৰিব আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে, গতিকে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি মিশ্ৰিত প্ৰভাৱৰ দিন হ'ব, গতিকে আপোনাৰ কামখিনিত আজি ভাল বেয়া দুয়োটাই অব্যাহত থাকিব। আপোনাৰ জ্ঞানেৰে পৰিস্থিতিসমূহ আজি বহু পৰিমাণে অনুকূল কৰি তুলিবলৈও সক্ষম হ'ব, গতিকে আপোনাৰ জ্ঞান ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে অনুকূল দিন, গতিকে আজি আপুনি নতুন কাম যদি আগভাগ লৈছে তেনেহ'লে ৰূপায়ণ কৰাটো আজিৰ বাবে ভাল হ'ব। আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত লাভজনক পৰিকল্পনা আজি কৰিব পাৰে আৰু সেইবোৰৰ ওপৰত কাম আৰম্ভ কৰিলে আজি আপুনি লাভজনক পৰিস্থিতিৰো থাকিব। কেৰিয়াৰ সম্পৰ্কীয় সমস্যাৰ ক্ষেত্ৰত ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন লওক, ইয়াৰ ফলত আপোনালোকৰ কেৰিয়াৰত যিবোৰ সমস্যা আছে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। আৰু পৰিয়ালৰ কোনো সদস্যৰ আজি স্বাস্থ্যৰ প্ৰতি আজি আপোনাৰ চিন্তা হ'ব পাৰে, গতিকে আপুনি তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লোৱাটো আপোনাৰ কৰ্তব্য হ'ব। আজি আপোনাৰ বাবে ব্যস্ততাৰ দিন হ'ব, গতিকে আপোনাৰ দিনবোৰ আজি প্ৰথমতে সুসংগঠিত কৰি ল'ব বা কোনো ধৰণৰ যাতে সমস্যা নহয় তাৰ বাবে আপুনি প্ৰথমতে ৰূপৰেখা বনাই লওক, এনে কৰিলে আপোনালোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ আপুনি সক্ষম হ'ব।
ব্যৱসায়ত আজি পূৰ্ব পৰিকল্পিত কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰ সম্পূৰ্ণ হোৱাটো আপুনি সফলতা লাভ কৰিব। আৰু আজি নতুন ব্যৱসায়িক প্ৰস্তাৱ লাভ কৰি আজি আপুনি সুখী অনুভৱ কৰিব। আৰু আজি ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি বহু কষ্ট কৰিলে আপোনাৰ আয়ৰ উৎস বৃদ্ধি পোৱা দেখা গৈছে। ব্যৱসায়িক কামবোৰ সম্পূৰ্ণ কৰাত আজি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে আজি আপোনাৰ কৰ্ম পদ্ধতি উন্নত কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক কামবোৰ অতি সহজে হৈ যাব। পৰিয়ালৰ সৈতে সময় কটালে আজি সুখ আৰু শান্তি আহিব, গতিকে ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুসংগঠিত পৰিৱেশো দেখা পাব। বন্ধু বান্ধৱীৰ সৈতে এটা গেট টুগেডাৰ প্ৰগ্ৰামৰ পৰিকল্পনা কৰিব পাৰে। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ভাল দেখা যাব। যদি আপুনি উপযুক্ত খাদ্যাভ্যাস বজাই নাৰাখে তেনেহ'লে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ মানসিক চাপ আৰু উদ্বেগৰো সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ ওপৰত যাতে নেতিবাচক প্ৰভাৱ নপৰে তাৰ প্ৰতি আপুনি যত্ন কৰিব লাগিব। এনে ক্ষেত্ৰত আপুনি ধ্যান কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ যোগাযোগৰ লোকৰ সহায়ত গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আয়ৰ উৎস বৃদ্ধি পাব। নতুন প্ৰযুক্তি আৰু তথ্য আহৰণ কৰিলে আজি আপোনাৰ জীৱনশৈলীত উন্নত প্ৰদৰ্শন কৰিবলৈ আপুনি সক্ষম হ'ব আৰু আপোনাৰ স্বভাৱতো ইতিবাচকতা আহিব। ঘৰৰ অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ পৰা আশীৰ্বাদ লাভ কৰি আজি আপোনাৰ ঘৰৰ বা ব্যৱসায়ৰ দুয়োটা সমস্যা আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰি নিজৰ আশা পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰ ফলত তেওঁলোকৰ ফলাফলো ভাল লাভ কৰিব। সময় অনুকূল হ'লে আজি সঠিকভাৱে ব্যৱহাৰ কৰা সকলো আপোনাৰ কামবোৰ সফলতা লাভ কৰাত সফল হ'ব। অতিৰিক্ত কামৰ চাপৰ বাবে আজি ব্যক্তিগত কামবোৰ আধৰুৱা হৈ যাব পাৰে, গতিকে এনে ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সহায় ল'লে আপোনাৰ কামবোৰ অতি সোনকালে সমাপ্ত কৰিব পাৰিব। আৰু এই সময়ত আপুনি ধৈৰ্য আৰু শান্তি বজাই ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব। বৰ্তমান ব্যৱসায়ত নতুন পৰিকল্পনাত কাম কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, গতিকে আপোনাৰ বৰ্তমান যি কাৰ্যকলাপ আছে সেইবোৰতে আপুনি গুৰুত্ব দিয়ক। আপোনাৰ আয় বৃদ্ধি হ'ব আৰু লগতে আপোনাৰ অৰ্থনৈতিক অৱস্থাৰো উন্নত ঘটিব। চৰকাৰী নিয়োজিত লোকসকলৰ ওপৰত আজি অতিৰিক্ত কামৰ হেঁচা পৰিব পাৰে, গতিকে তেওঁলোকৰ সহকৰ্মীৰ পৰা সহায় ল'লে তেওঁলোকে কামবোৰ কোনো মানসিক চাপ নোহোৱাকৈ কৰিবলৈ সক্ষম হ'ব। আৰু আজি আপোনাৰ আত্মীয়ৰ আগমনৰ ফলত ঘৰখনত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সম্পৰ্কবোৰো আগৰ তুলনাত ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা অনাত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে সফল হ'ব। স্বাস্থ্যৰ আজি বিশেষ যত্ন লোৱাৰ চেষ্টা কৰক, কাৰণ আপোনাৰ আজি স্বাস্থ্য অৱনতি ঘটিব পাৰে আৰু আপোনাৰ ৰুটিনত ভাৰসাম্য বজাই ৰাখিলে আপুনি আজি সুস্থ হৈ থাকিব। গতিকে আপোনাৰ খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি পৰিকল্পনা আৰু ইচ্ছাৰ ওপৰত কাম কৰাৰ এটা ভাল সময়, গতিকে আপুনি এইবোৰ ক্ষেত্ৰত যদি আপুনি কাম কৰে তেতিয়াহ'লে সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব আৰু প্ৰতিটো কাম আপুনি নিষ্ঠাৰে কৰিবলৈ আপোনাৰ হেঁপাহ থাকিব লাগিব, তেতিয়াহে আপুনি কামবোৰ কৰিব পাৰিব। আৰু ভাল ফলাফল লাভ কৰিবলৈ হ'লে আপুনি আজি আপোনাৰ ব্যক্তিত্ব বৃদ্ধিৰ ক্ষেত্ৰতো আপুনি কিছু গুৰুত্ব দিব লাগিব। অচিনাকি মানুহৰ সংস্পৰ্শত থকা আৰু নিজৰ কাম কাজৰ ভাগ বতৰা কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, গতিকে নিজৰ কামবোৰ নিজে কৰিবলৈ চেষ্টা কৰিব। আৰু আজি আপোনাৰ কিছুমান প্ৰত্যাহ্বানো আহিব পাৰে, গতিকে সেইবোৰ আপুনি বুজাবুজি আৰু সাৱধানেৰে আপুনি অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। যিকোনো সিদ্ধান্ত খৰতকীয়াকৈ লোৱাতকৈ চিন্তাশীলভাৱে ল'বলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ স্বভাৱত কিছু ইতিবাচকতাও দেখা যাব। ব্যৱসায়ত কামৰ মান উন্নত হোৱাৰ বাবে ভাল অৰ্ডাৰো লাভ কৰিব, গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ মানদণ্ড উন্নত কৰিবলৈ যত্ন কৰিব। আৰু শিল্প, গ্লেমাৰ, সৌন্দৰ্য সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে এইবোৰ ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। কৰ্মক্ষেত্ৰত চৰকাৰী ভ্ৰমণৰ বাবে আজি আপোনাৰ ব্যক্তিগত কামবোৰ আধৰুৱা হৈ থাকিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি আজি নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। পৰিয়ালৰ সৈতে মনোৰঞ্জনমূলক সময় কটালে আজি আপোনাৰ পৰিয়ালত সুখদায়ক পৰিৱেশৰো সৃষ্টি হ'ব আৰু প্ৰেমৰ সম্পৰ্কতো আজি আপুনি ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্য আজিৰ দিনটোৰ বাবে ভালেই থাকিব, কিন্তু একো চিন্তা কৰিব লগা বিষয় নাই, কিন্তু ঋতু অনুসৰি নিজৰ ৰুটিন নিৰ্ধাৰণ কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ সংযত আচৰণৰ নৰ্মতাৰে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। নিজকে আপডেট কৰাৰ সময় আহি পৰিছে, গতিকে নতুন তথ্য আহৰণ কৰিবলৈ আপুনি যত্ন কৰক। আৰু আবদ্ধ হৈ থকা টকাখিনি আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰতো আপুনি প্ৰচেষ্টা কৰক, আপুনি নিশ্চয় সফল হ'ব।
আত্মীয়ৰ সহায়ত আজি আপুনি বহু সমস্যাৰো সমাধান লাভ কৰিব। গতিকে আপোনাৰ আত্মীয়ৰ পৰা সহায় ল'বলৈ যত্ন কৰিব। আপোনাৰ সন্তানৰ কাম কাজ আৰু সংগৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপোনালোকৰ সন্তানৰ কিছু আজি বেয়া প্ৰভাৱ পৰিব পাৰে। আজি আপোনাৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ সুৰক্ষিতভাৱে ৰাখিবলৈ যত্ন কৰক, অন্যথা ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিলে আজি আপুনি আৰ্থিক সমস্যাৰ পৰাও হাত সাৰিবলৈ সক্ষম হ'ব। গতিকে খৰচ নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰাটো আপোনাৰ বাবে আজি লাভজনক হ'ব। গতিকে আজি যদি আপুনি ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ পৰিকল্পনা কৰিছিলে তেনেহ'লে ৰূপায়ণ কৰক। আপুনি বহু পৰিমাণে আজি সফল হ'ব। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰতো আপোনাৰ তেওঁলোকৰ যি পৰামৰ্শ আছে সেইবোৰো গুৰুত্ব দিবলৈ যত্ন কৰক। আপোনাৰ কামবোৰ আজি কাৰো লগত শ্বেয়াৰ নকৰিব, অন্যথা সেইবোৰৰ ক্ষেত্ৰত আপুনি প্ৰতাৰিত হ'ব পাৰে। নিয়োজিত লোকসকলে আজি সহকৰ্মীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ কৰাটো তেওঁলোকৰ বাবে লাভজনক হ'ব। আৰু কাপোৰৰ ব্যৱসায়ীসকলৰ বাবেও আজি এটা শুভ দিন হ'ব। গতিকে তেওঁলোকৰ ক্ষেত্ৰত আজি বিশেষ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। ঘৰৰ পৰিৱেশ আজি সুখদায়ক হ'ব। গতিকে আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হোৱাৰ ফলত আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখা পাব। আৰু ভুল বুজাবুজিয়ে প্ৰেমৰ সম্পৰ্কত আজি দূৰত্বৰ সৃষ্টি কৰিব পাৰে। গতিকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকৰ সম্পৰ্ক ঠিক কৰিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ আজি বিশেষ যত্ন ল'বলৈ আৰম্ভ কৰক, কাৰণ পুৰণি সমস্যাবোৰ পুনৰ উদ্ভৱ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি যিকোনো কামত আপোনাৰ আকাংক্ষিত ফলাফল লাভ কৰিবলৈ হ'লে আপুনি আজি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব আৰু নতুন কৃতিত্ব অৰ্জন কৰাৰ বাবেও আজি দিনটো ভাল হৈ আছে। কোনো কামৰ লগত জড়িত ভ্ৰমণ কাৰ্যসূচী আজি কৰিব পাৰে আৰু এই ভ্ৰমণ আপোনাৰ বাবে লাভজনক হ'ব। আপোনাৰ ক্ষমতাতকৈ আজি অধিক ঋণ লোৱাৰ পৰা বিৰত থাকক, অন্যথা আপোনাৰ কিছু আৰ্থিক সমস্যাও দেখা দিব পাৰে। আজি আপোনাৰ কিছুমান খৰচৰ সৃষ্টি হ'ব, যাৰ ওপৰত আপুনি নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰিব। নেতিবাচক মানুহে আজি আপোনাৰ সমস্যা বৃদ্ধি কৰিব পাৰে। গতিকে এইবোৰ মানুহৰ পৰা আজি দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। মাটি আৰু বাহন ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ এইবোৰ ক্ষেত্ৰত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় স্বাভাৱিক হ'ব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি অলপ গুৰুত্ব দিয়াটো ভাল হ'ব। আৰু বিপণন আৰু আপোনাৰ যোগাযোগৰ বৃদ্ধিৰ বাবে এইটো এটা ভাল সময়। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিব। কাৰ্যালয়ত সহকৰ্মী এজনৰ কাম কাজ আপোনাৰ বাবে বিপদৰ কাৰণ হ'ব পাৰে। গতিকে আপোনাৰ যিসকল সহকৰ্মী আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ ওপৰত চকু ৰাখিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা যিকোনো সমস্যা আজি সমাধান কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰখনতো সুখ আৰু শান্তি বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কটো আজি গভীৰতা থাকিব। ইয়াৰ ফলত আপোনালোকৰ মানসিক চাপো নাথাকিব। বতৰ পৰিৱৰ্তনে আপোনাৰ স্বাস্থ্যৰ ওপৰত আজি বেয়া প্ৰভাৱ পেলাব পাৰে। গতিকে এই সময়ত আপুনি স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ আগ্ৰহৰ কামত কিছু সময় কটালে দৈনন্দিন মানসিক চাপৰ পৰা সকাহ পাব আৰু আপোনাৰ আত্মবিশ্বাস আৰু শক্তিৰে নতুন কাম আৰম্ভ কৰিবলৈ সক্ষম হ'ব। সম্পত্তি সম্পৰ্কীয় বিষয়ত আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱেও আপুনি আজি সবল হৈ উঠিব। আজিৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ ধ্যান দিব। আৰু আজিৰ ৰিস্কি কামত আপুনি ধন বিনিয়োগ নকৰিব, অন্যথা আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি এৰাই চলিব। ভ্ৰমণৰ সময়ত অচিনাকি লোকৰ সৈতে যোগাযোগ নকৰিব, নহ'লে নিজৰ সৈতে জড়িত কোনো আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় অতি অনুকূল হৈ আছে। গতিকে সম্পূৰ্ণ আত্মবিশ্বাসেৰে নিজৰ কামবোৰ কৰি যাওক, আপুনি নিশ্চয় আজি সফল হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে অংশীদাৰসকলৰ সৈতে আপুনি স্বচ্ছতা বজাই ৰাখিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত চলি থকা যিবোৰ সমস্যা আছে সেইবোৰ সকলোৰে সহযোগত সমাধান কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়ত পুনৰ বৃদ্ধি পাব। পৰিয়ালৰ সৈতে কিছু সময় কটালে আজি আপুনি সুখী অনুভৱ কৰিব আৰু পাৰিবাৰিক পৰিৱেশো সুখদায়ক হ'ব। আপোনাৰ প্ৰেমৰ সংগীৰ সৈতেও আজি গুণগত সময় কটালে আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। ব্যস্ত ৰুটিন আৰু খাদ্যাভ্যাসে আজি আপোনাক সুস্থ আৰু শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু নিয়মীয়াকৈ ব্যায়াম আৰু ধ্যান কৰিলেও আপুনি আজি মানসিক শান্তি লাভ কৰিব। গতিকে এই ক্ষেত্ৰত আপুনি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 2।
আজিৰ ৰাখি বলিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।